কলাক্ষেত্ৰত নমো নতুন ভোটাৰ সন্মিলন ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠান আয়োজন কৰিছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত এই সন্মিলন আয়োজন কৰা হয় দেশৰ 5000 স্থানত অনুষ্ঠিত হৈছে এই অনুষ্ঠান অসমৰো 212টাকৈ স্থানত অনুষ্ঠিত হৈছে নমো নতুন ভোটাৰ সন্মিলন যুৱ ভোটাৰক ভাৰ্চুৱেলি সম্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বিজেপি ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডায়ো ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে অনুষ্ঠানত আগন্তুক দিনত ভাৰতবৰ্ষৰ ভেটি সবল কৰিব নতুন ভোটাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অগ্ৰগতি লাভ কৰিছে দেশে এই সফলতাৰ ইতিহাস ৰচনা কৰিছে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতো আগুৱাইছে ৰাজ্য চৰকাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ পৰিয়ালবাদতে আছিল কংগ্ৰেছ ৰাজহুৱা ধন আত্মসাৎ কৰিলে কংগ্ৰেছে প্ৰধানমন্ত্ৰীয়ে 10 বছৰ দেশক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে 2014ত যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালন কৰিছে এতিয়া সকলোৱে ন্যায় পাইছে বুলি উল্লেখ কৰিছে ধন যোজনা প্ৰস্তুত কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে 10 বছৰত 25 কোটি মানুহক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এজন শক্তিশালী হলে নহব দেশৰ সকলো শক্তিশালী হ'ব লাগিব বুলি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই যুৱ ভোটাৰ সন্মিলনত অংশলৈ উল্লেখ কৰিলে হয় আজি ৰাষ্ট্ৰীয় ভোটাৰ ডে যেটো আবাৰ সমগ্ৰ দেশতে আজি ৰাইজে পালন কৰিছে আৰু নিউ ভোটাৰ্স বিলাকৰ মাজত এটা দেশৰ হকে সজাগতা নিৰ্মাণ কৰাৰ উদ্দেশ্যে আমাৰো ভাৰতীয় জনতা পাৰ্টিৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আজি ৰাষ্ট্ৰজুৰি এই কাৰ্যসূচী পালন কৰা হয় আজি কাৰ্যসূচীত উপস্থিত থাকে ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা ডাঙৰীয়া আৰু এই কাৰ্যসূচীক সম্বোধন কৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গতিকে আগন্তুক অমৃত কালত অহা 25 বছৰ যুৱ শক্তিয়ে ভাৰতবৰ্ষক বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেখেতসকলৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য সেইখিনি যেন সকলোৱে নিষ্ঠাৰে পালন কৰে সকলোৱে দেশখন শক্তিশালী কৰাৰ যাত্ৰাত সমভাগী হয় গতিকে মই ভাবোঁ যে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি কথা এই কথাখিনিয়ে আমাৰ নতুন ভোটাৰসকলক যথেষ্টখিনি উৎসাহিত কৰিছে আৰু তেখেতে যেহেতু নিজে এজন এক্সাম্পল তেখেত নিজে উদাহৰণ কাৰণ তেখেতে যোৱা 10 বছৰ দিনে নিশাই পৰিশ্ৰম কৰি সঠিক নীতি সিদ্ধান্ত আৰু কাৰ্যসূচী লৈ ভাৰতবৰ্ষৰ 140 কোটি জনগণক শক্তিশালী কৰি তুলিলে যাৰ ফলত আজি ভাৰতবৰ্ষৰ বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল আৰু সকলো ক্ষেত্ৰতে আজি পাৰ্গতালি দেখাবলৈ সক্ষম হৈছে ভাৰতবৰ্ষই তেখেতৰ নেতৃত্বত গতিকে তেখেতৰ দৰে এগৰাকী দক্ষ নেতৃত্বৰ আজি ভাৰতবৰ্ষই যেনেধৰণে নিজৰ জয়যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰা ইয়াক সফল কৰাৰ বাবে প্ৰতিজন ভাৰতীয় আজি প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু ডেকা শক্তি এই গোটেই যাত্ৰাত আজি আন্তৰিকতাৰে সামিল হ'বৰ বাবে তেখেতে আহ্বান জনাইছে গতিকে ভাৰতবৰ্ষ এনেকুৱা এখন ৰাষ্ট্ৰ যিখন ৰাষ্ট্ৰত আটাইতকৈ সৰহ সংখ্যক যুৱক যুৱতী আছে যেহেতুকে 60% আমাৰ টোটেল পপুলেশ্যনৰ বিলো 35 ইয়াৰ্ছ অফ এজ গতিকে এনেধৰণৰ ইমান সৰহ সংখ্যক যুৱ শক্তি থকা পৃথিৱীৰ কোনো ৰাষ্ট্ৰ নাই গতিকে সেইবাবে এইখন ৰাষ্ট্ৰই যে আগন্তুক 25 বছৰ বিশ্বশ্ৰেষ্ঠ বিশ্বৰ সৰ্বাধিককৈ শক্তিশালী ৰাষ্ট্ৰ হ'ব এই কথাটো নিশ্চিত আত্মনিৰ্ভৰ ভাৰত হ'ব এই কথাটো নিশ্চিত গতিকে এই গোটেই যাত্ৰাটোত এতিয়া যিসকল নতুন ভোটাৰ আজি ভোটাৰ তালিকাত নাম সংযোজন হৈছে তেখেতসকলে যদি সেই দায়িত্বখিনি নিষ্ঠাৰে পালন কৰে নিশ্চিতভাৱে এইখন ভাৰতে সেইখন ছবি প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ